বিশ্বাস নকৰিলে এখন মাৰি দিয় ডিঙিত মোৰ মাৰি দিয় ডিঙিত মাৰি দিয় মিছা কথা কব ধৰাও পৰিব তাৰপিছত আকৌ মোকে খং কৰিব কটা পিটিককে কৈ দিলে হ'ল মোৰ ভুল হৈ গ'ল বুলি কাকতিৰ বা খংটো কমিলে নে নাই ইয়াক মই বুজিছে ই থাৰ্ড ক্লাছে মোৰ মান সন্মান চব বৰবাদ কৰি দিলে অ নাই থাৰ্ড ক্লাছ আহিয়ে পোৱা নাই ইয়াক মই অ' কাকতি খংটো অকণমান দমাওকচোন আজি চাগে আপোনাৰ ৰাশিৰ ফলত মানৱঞ্জন আছিল ইমানতে যে বাচিলে অৰে সেই বুলিয়ে ভাবিব লাগিব কি ধুনীয়া প্লেন এটা বনাইছিলোঁ ওচৰতে মানুহ এটা আছে তাক মাতি আনি পিছফালৰ বাঁহৰ চালিখন ঠিক কৰিব দিলোহেঁতেন তাৰপিছত অফিচ গ'লোহেঁতেন চব বৰবাদ কৰি দিলে অ' কাকতি আমি যাবলৈ ওলালোঁ তাকে বোলো মাতষাৰ দি থৈ যাওঁ আচ্ছা এই হেৰি কৰোঁ নহ'লে আপোনাৰ চালিখন আমিয়ে ঠিক কৰি থৈ যাওঁ যাওক কি কথা কয় হে আপুনি কিয় ঠিক কৰিব ময়ে বা কিয় ঠিক কৰিব দিম মই আছো নহয় যোৱাৰ আগত চালিখন ঠিক কৰি থৈ যাওঁ আপুনি ইমানখিনি সহায় কৰিছে যেতিয়া আমিনো অকণমান সহায় কিয় নকৰোঁ অঁ ঠিকেই কৈছে হয় ই ঠিকেই কৈছে আমাৰতো দেৰি হোৱা নাই ভৰিৰে যিমান দূৰ নিয়ে গৈ থাকিম য'তে আন্ধাৰ হয় ত'তে ৰৈ দিম হ'ব ব'লক ই কামিলা মানুহ আৰু মইতো আছোৱেই ধৰি মেলি দিম হাউতকৈ হৈ যাব তথাপিতো নালাগে দিয়ক আমাৰ ওচৰতে গেদা কেইটামান আছে সিহঁতকে লগাই দিম মানে অসমীয়া মানুহৰ হতুৱাই কাম কৰা বেয়া পায় নহয় মানে নহয় ই ভাল কাম কৰে পিছে গাঁৱৰ মানুহে কামত নলগায় মানে স্থানীয় মানুহক লগাবলৈ বেয়া পায় হয় বিদেশী মানুহৰ কাৰণে সস্তাত পাই যায় নহয় মই সেই ভাবি কোৱা নাছিলোঁ মানে আপোনালোকক কামত লগাবলৈ মই অকণমান বেয়া পাইছোঁ একো নাই আপুনি আমাক সহায় কৰিলে এইকণ আমি আপোনাক সহায় কৰিম ব'লক প্ৰভু আপুনি নালাগে ময়ে পাৰিম কিহৰ প্ৰভু ব'ল একো নহয় ময়ো ধৰিম হেৰি আহক ব'ল অসমীয়া মানুহক কামত লগাব চব কামৰ ঠিকা লাগে হাজিৰাত নপৰে হেল্ল' 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 তেৰি মই হেল্ল' হেল্ল' কৰি আছোঁ আপুনি সিফালৰ পৰা হেল্ল' হেল্ল' কৰি আছে আপুনি কলিতা পুলিচ হয় নহয় হেল্ল' শুনিছেনে নাই কি কোনে কৈছে মোৰ নাম্বাৰটো ছেভ নাই নেকি আপোনাৰ ভাড়াঘৰৰ মালিকৰ নাম্বাৰটো ছেভ কৰি ৰাখিব পৰা নাই আচ্ছা শুনক ইমিডিয়েট আমাৰ ঘৰলৈ আহক বাদ দিয়ক ডিউটি চিউটি আহক আহি কৈ দিয়ক আৰু সেই মানুহটোক লগত লৈ আহিব পইচাৰ কথা মানুহটোৱে কৈছিলে নে নাই ইয়াত ঘৰত আহি কৈ দিয়ক নহ'লে মোৰ গোটেই ঘৰখনত বদনাম হৈ গৈছে আৰু এই মানুহটোক লগত লৈ আহিব কি হ'ল সেই মানুহটো লকাপত মই শেষ মই এতিয়া কেনেকৈ প্ৰমাণ দিম মই বদনামী হৈ থাকিলোঁ ঐ বাপেৰে ক'ত গ'ল বাপেৰে তোমাৰ বাপেৰে কেতিয়াবাই মৰিছে দেখোন তোৰ বাপেৰে কথা কৈছো মোৰ বাপেৰৰ কথা মই কেনেকৈ জানো ক'ত আছে মই কি চকীদাৰ নেকি ঘৰখনত কোনেও মোক বিশ্বাস নকৰা হ'ল সন্ধ্যাই অবিশ্বাস কৰিছে ঘৰখনত ভেলু নোহোৱা হ'লেও মোৰ বিলাপ কৰিব নালাগে বাপেৰৰ ফোন এটা আহিছিল কোনোবা মাইকী মানুহৰ ছাৰ বুলি ক'লে কিবা কুইন নে চুইন মই কি কৰিব লাগে একো কৰিব নালাগে ফোনডাল চাৰ্জত লগাই থৈ গ'ল অথনিৰে পৰা ৰিং হৈ আছে অকণো শুব নাপালো এডাল ল বাপেৰে আহিলে দি দিবি নাই ঘৰখনত মোৰ কথা কোনেও চিন্তাই নকৰা হ'ল অবিশ্বাসটো চাই আছো চবকে ৰহ দেখিলে কেনেকৈ উজুতি খাই পৰিল মই কোৱা নাছিলোঁ আপুনি যাব নালাগে বুলি কেতিয়াবা কাম কৰি পাইছিল নে উৰুৱেতো জীৱন নাম প্ৰসংগ কৰিয়ে পাৰ কৰিলে এই এইটো বিশেষ একো হোৱা নাই নহয় উজুতি খাইহে পৰিছো কাম জনা মানুহো পৰে আৰে মহন্ত মোৰে ভুল আচলতে মই আপোনাক কাম কৰিবলৈ দিবই নালাগিছিল আৰে কোনখিনিতে দুখ পালে নাই এইখিনিতে অকণমান মাখিৰ চাল ছিগিছে আৰু আঁঠুটোতো অকণমান খুন্দা খালো নেকি হ'ব দিয়ক এইবোৰতো আৰু থাকিবই কাম হ'ল যেতিয়া আমি আৰু দেৰি নকৰোঁ কাকতি অশেষ ধন্যবাদ আমি যাওঁগৈ এই নমল ব'ল ব'লক আই
আৰে আপোনাৰ অকল মাখি চালেই চিঙা নাই, আঁঠুটো অলপ দুখ পাইছে। পাৰিম দিয়ক। এনেকে গোটেইখন ঘূৰিম বুলি ওলাইছো যেতিয়া এতিয়া ৰৈ দিলে কেনেকে হ'ব? হৰি মহন্ত, এনেকৈ যাবলৈ ওলাইছে কি? মইতো আপোনালোকক পঠিয়াই দিয়া নাই। পঠিয়াই নিদিলেও এনেকে আপোনাৰ আলহী হৈ থাকি আপোনাক দিগদাৰ দিবলৈ বেয়া পাইছো নহয়। এইটো আপোনাৰ ব্যৱসায়। কাৰ মাৰকহে এই কিবা বোলে নে গুলী মাৰকহে ব্যৱসায়? ধৰি ললো মোৰ ঘৰৰ কোনোবা আত্মীয়, কোনোবা আপোন মানুহ আহিছে, তেতিয়াও কি মই ব্যৱসায় কৰিম? হৰি মহন্ত, থাকক, যিমান দিন মন যায় থাকক, বুজিছে? টকা পইচাতকৈ এজন ভাল মানুহ লগত থকাটো বহুত ভাল। অ' প্ৰভু, মানে এখেতে কৈছে যেতিয়া থাকোঁ, এনেকৈ আপুনি বেছি দূৰ যাব নোৱাৰিব নহয়। ভিতৰত বা কিমান দুখ পাইছে কি ঠিক। হেৰি মহন্ত, চাব নালাগে, আপুনি বহক, মই চাহৰ ব্যৱস্থা কৰি আছোঁ। অ' প্ৰভু, আপুনি বেছিকৈ দুখ পাইছে নে কি বাৰু? এইডাল তারা দিরি কার বা ফোন আইলাক দীপারানি করছি আন পাও তাই মুখ নেটখিলি থাকবে নরে কিবা মানে গাটো অলপ উত্তেজিত হয়ে যায় ভাতকেইটা আমার খাবা আইবা নরা হলো আও একটু কোন বেলেগুন নাম্বার নদ্রক আছে নেকি নাম্বার কিবা কেসৰ কথা ক'ব আনবা ফচি যাব লাগিব হা নালগে যা তেৰি আৰু বাজলা কাই খানাৰ পাই ফোন কৰিছি নেকি মুঠতে ভাতকেইটা খাবা এবাৰ সময় নাপাওঁ হেল্ল' কোনিনো মই কলিতাই কৈছোঁ কি কৈছে মই আকৌ ধৰিব পৰা নাই 10 টকা 10 টকা মহিলো মই আপোনাক কিয় দিম হে কি মই দিব লাগিব আজিৰ ভিতৰত আৰি পাগলা হৈছে নেকি আৰি শুনকচোন হেল্ল' হেল্ল' কি হ'ল কলিতা, খেতা পৰি গলি যে? মা কচম হৈছে কি? কচম কাকতি তই কান্দিছ কিয়? কাকতিটা মোক কোনোবাই ফোন কৰিছে এই মূৰ্খ, ফোন কৰিলে মানুহে কান্দে নেকি? নে ফোনত কোনোবাই খবৰ দিলে কোনোবা মৰিল? নাই মৰা কিন্তু মই মৰবাক লাগি যাই আছো কোনোবাই মোক 10 লাখ টকা দিলে কৈছে আজিৰ ভিতৰত যদি মই দিবা নোৱাৰো মোৰ বোলে দিগদাৰী আছে 10 লাখ টকা তোৰ পৰা? আহা, তাৰ মানে তোৰ বহুত টকা আছে। এই বেংকত জালিয়াতি কৰি আৰ্জা নাইতো? আৰু বহুত পইচা নলবাৰীত মই তিৰিটোক বেংকৰ পৰা লোন লৈ পেলাই মই ঘৰ এটা বনাই দিছো লোন মাৰো আৰু দৰমহা যিকেইটা পইচা বাচে তাৰে 5,000 টকা মোৰ খৰচত ৰাখি বাকীকেইটা তাক দিওঁ ক'ৰপৰা পইচা পাম মই তেতিয়াহ'লে কোনোবাই ধেমালি কৰিছে। ধেমালি এনে ধেমালি কৰিব পাই নেকি কাকুতি দা নহ'লে মোৰ কথা বেয়া হ'ব বুলি কৈ দিছি কি বেয়া কৰিব? কোনোবাই এই জয়ন্ত দাসৰ নিচিনা থাৰ্ড ক্লাছ কোনোবা এক্টৰ হ'ব? এই এনেকুৱা জাতীয় মানুহবিলাকে এই ফাটৰামিবিলাক কৰে। এনেই তই ভয় খাইছ। সেইটো হ'লেতো ভালেই হয় মই ভাত নাখাওঁ যি খাওঁ মই এতিয়া খালেও বমি হ'লে আহিব মই বৰ দেখাইছোঁ কাকতি দা মই আৰু ৰুমত নাযাওঁ মই আৰু ডিউটিতে যাওঁ আপুনি কোৱা কথাটো যদি হয় তেনেহ'লেতো ভালেই হয় আশীৰ্বাদ যা, নাকান্দিবি, যা। আপনার বাইরে আর মোর কামই নাই তাকেইতো। আপনি মোর নিজুর মানুষ ঠিক আছে। আপনাকে সঁপি দিলো মোৰ জীৱনটো কয় যে আপোনাৰ পৰিবাৰক কিডনেপ কৰি মই কি ভয় খাম নেকি? মইতো ভালেই পাম। আৰে কথাটো তোৰ বাস্তৱতা থাকিব লাগিব। হেৰি কি হ'ল কি মানুহজনী কিডনেপ কৰাৰ কথা কৈছে আৰু ইমান হাঁহি যায়? নাই, এনেই কেতিয়াবা কেতিয়াবা জমনি হৈ যায় বুজিছা, হাঁহিও ভাল লাগে। হেৰি মোক ইনচাল্ট কৰি হহা নাইতো? কি কথা কোৱা কমলাও, তোমাক লৈ মই কেতিয়াবা হাঁহিব পাৰোঁনে? তোমাক দেখাটো বাদেই তোমাৰ কথা ভাবিলেও মোৰ হাঁহি বন্ধ হৈ যায়। মানে কি ক'লে? মই ভয়ংকৰ, ভয় লগা? তেৰিকা, কথাৰ অৰ্থবিলাক বেলেগ ফালে নাটানিবাচোন। তোমাক লৈ মই তামাম চিৰিয়াছ, সেইবাবে হাঁহি আহিছোঁ। তেতিয়াহ'লে হাঁহি আহিছে কিয়? হাঁহি আহিছোঁ মানে
কলিতাক কোনোবাই 10 লাখ টকা দাবী কৰিছে তাকে হাঁহি উঠিছে হাঁহিবলৈ আপোনাৰ লাজ লগা নাই হেৰি অলপো চৰমবোধ কৰা নাই আৰা ইয়াত চৰমবোধৰ কি কথা আছে কলিতাক 10 লাখ টকা দাবী কৰিছে গোটেই কথাটো অবাস্তৱ সেইকাৰণে হাঁহি উঠিছে এই মানুহটোৰ লগত যে কেলেই বিয়া হৈছিলো আজি 30 বছৰে নাই একোৱে নিদিলে অৰা কি কথা কোৱা হে কি নাপালা সকলোতো দিছো সকলো দিলে কি দিছে হেৰি আজিলৈকে আপোনাক 100 টকাও ডিমাণ্ড দি পাইছে নাই দিয়া কাৰণ সকলোৱে মোক ভয় কৰে নকৰে আচলতে আপোনাক এটা ভিক্ষাৰী বুলি ভাবে আৰু ভিক্ষাৰীৰ পৰা কোনে পইচা বিচাৰিব আৰু ইমানবোৰ অফিচাৰৰ ঘৰত ৰেড পৰিলে আপোনাৰ ঘৰত পৰিলে নপৰিলে আৰু কিমান অফিচাৰ এই 100,000 টকীয়া কোটি টকীয়া কেলেংকাৰীত জেললৈ গ'ল আপুনি গৈ পালে নাই পোৱা আপুনি যে অফিচাৰ হয় ভিআৰএছ ল'লে কোনোৱে গমেই নাপায় মোৰ মায়েতো দুখ কৰিয়ে থাকে জোৱাইক আজিলৈকে এবাৰো টিভিত পুলিচৰ লগত নেদেখিলো কেলেই যে বিয়া হৈছিলো নহয় আপোনাৰ লগত হেই বাহ 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 কওঁতেতো বহুত কিবা কিবি কৈ গ'ল কিন্তু একো নুবুজিলো গৌৰৱ বোধৰ পৰিভাষা এয়া হ'লগৈ পৃথিৱীখন ধ্বংস হৈ যোৱাই ভাল দেৰি আচৰিতটো হ'বই লাগিব মোক পইচা ডিমাণ্ড দেই ইমান সাহস সিহঁতৰ এই কলিতা পুলিচক জোকাই লোৱা মানে সারা আসাম পুলিচক জোকাই লোৱা তহঁতে গমেই পোৱা নাই এই কুকুৰ লেঙুত দি কাণ খুজাইছা কি বুলি ভাবছা দেৰি ভোকো লাগছি কলিতা বহিছে ঐ কেওটা ডিউটি কৰি আছো একদম সময় নাই বেয়া নাপাব কলিতা আপুনি এনেকৈ ৰৈ ৰৈ ডিউটি পালন কৰা মই একেবাৰে বুজি নাপাওঁ অৰি আপুনি যদি বুজি পালা হয় মোৰ দৰে এনকি পুলিচৰ ড্ৰেছ পিন্ধি থাকিব পাৰিলা হয় নেকি ভালেই হ'ল মই বুজি নাপালো এতিয়া অন্তত এনেকৈ চাদা মাৰি ৰৈ নাথাকি আৰামত খাই আছো হেৰি হ'ল ল'ৰা এটা চিঠি এখন দি থৈ গ'ল তাকে অলপ চাই দিব লাগে চিঠি কিহৰ চিঠি হে জানো ল'ৰা এটাই দি থৈ গুচি গ'ল তাৰমানে আপোনাৰ পৰা পইচা ডিমাণ্ড কৰিছে নেকি হয়নে বৰ ভাল কথা তাৰমানে মই বৰ ডাঙৰ মানুহ চাওকচোন চাওক ইংৰাজীত নে অসমীয়াত দিছিবা মই আৰু অসমীয়া বিৰাট বেয়া পাওঁ সৰুৰ পৰা ইংলিছ মিডিয়ামত পঢ়াটো আৰু আমি ধৰক অফিচত যেতিয়া বহি থাকোঁ প্ৰাইম মিনিষ্টাৰে আমাৰ লগত কথা পাতিলে আমি ইংলিছতে কথা পাতিব লাগে This like anybody he's to the letter. So right now, this is his problem too. হ'ব ভাল কথা বুজিছেনে ইংৰাজীতে লিখা আছে মই এনেই ইংৰাজী পঢ়ি ভালেই পাওঁ কিন্তু আমি হ'লো সেই আগৰ দিনীয়া ইংৰাজী এতিয়াৰ ইংৰাজী সলনি হ'ল নহয় ভালকে পঢ়ি দিয়কচোন আচ্ছা ইংৰাজীতে আছে হে ওকে ওকে ইংৰাজী ইংৰাজী টিউ থু টিঅ' টু থু টু হ'ব দিয়ক এ আৰু এম মোৰ তেৰি মোৰ নামটো মিষ্টাৰ লিখিছে বাকীবোৰ পঢ়ক চশমা ল'লে বিৰাট দিগদাৰ হে এইযোৰ হ'ব নেকি নালগে বেলেগৰ চশমা পিন্ধিব নাপৰি এ আৰু উ এম ফম তেৰি ফ্ৰম চম বাদ দিয়ক তলৰখিনি সাৰাংশটো পঢ়ক আপুনি বৰ দিগদাৰ কৰে ৰ'ব এছ ইউ বি চাপ মানে কিবা চাপ মাৰাৰ কথা কৈছিল কোনোবা কৰিলাক ফোন হেল্ল' কোনা দেৰি পাগলা হৈছে নেকি মই ইমান টকা ক'ত পাম হে তেৰি আপোনালোকৰ ৰং নাম্বাৰ লাগছি হে মই দুইকীয়া পুলিচ তাৰি বুজি নাপাই হে পুলিচক খবৰ দিলে দিগদাৰ আছে হেৰি শুনকচোন প্লিজ শুনকচোন মা কচম কলিতা কি হ'ল
কোনোবাই মোক ধ্বংস কৰিব খুজিছে কেওটা নাই মই থাকোঁতে কোনে ধ্বংস কৰিব খুজিছে সেইবোৰ বাদ দিয়ক আপুনি চিঠিখন পঢ়ক আপুনি চাপ মৰাত ৰৈ গ'ল চুপ থাকো হে তোৰ নাম নাজানো মাক পাকুঞ্জত পাণ্ডু মালিকা আটাবাৰী বাস্তান মই এতিয়া কোনফালে যাওঁ মই এফালে যাওঁ না মই এফালে যাওঁ না মই এফালে যাওঁ না মই তলত যাওঁ নাই নাই মই এফালে যাওঁ ঐ কলিতা ঐ চিঠিখন পঢ়ি থৈ যাওক না হেত তেৰি মই এতিয়া কাৰ হতুৱাই পঢ়াওঁ এইখন বৰ বিপদত পৰিলো নহয় কি কৰা যায় কি অ' তোৰ